নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 নৱেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ। যদি আপোনাৰ বেংক একাউণ্ট আছে, আপোনাৰ একাউণ্টত প্ৰতিমাহে সোমাব 2000 কোটি টকাৰ সাহায্য। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত পুনৰ সোমাব 1250 টকাকৈ। যদি আপোনাৰ একাউণ্টত 10 নৱেম্বৰত 1250 টকা পোৱা নাই, ভাল খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। মাত্ৰ এটা দিন বাকী আছে। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব একাউণ্টত। আত্মীয়গত প্ৰতিজন মহিলাই লাভ কৰিব 10,000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ বাবে ভাল খবৰ আহি পৰিছে। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ পৰা এতিয়াৰে পৰা ল'ব নোৱাৰিব কোনো মাচুল। ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱহাৰৰ পৰা 1 টকা মাচুল ল'ব নোৱাৰিব। ক্ষুদ্ৰ ব্যৱহাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। কোনো মহলদাৰে আজিৰ পৰা শাক পাচলি ব্যৱহাৰৰ পৰা ল'ব নোৱাৰিব টকা। পাণ তামোলৰ ব্যৱসায়ৰ পৰাও ল'ব নোৱাৰিব টকা। বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব ক্ষুদ্ৰ ব্যৱসায়ীসকলে। পঞ্চায়তৰ হাট বজাৰসমূহত ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ। বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব মহলদাৰসকলে। লগতে আন দোকানী ব্যৱসায়ীসকলৰ পৰাও ল'ব নোৱাৰিব অতিৰিক্ত কৰ। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱহাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি এনেকুৱা কাণ্ড দেখে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ দোকানীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। ৰেচনৰ দোকানৰ লাইচেন্স নৱীকৰণলৈ বৃদ্ধি কৰা হৈছে কেবিনেট বৈঠকত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰেচনৰ দোকানীৰ লাইচেন্স নৱীকৰণক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত। 2026 চনৰ 30 জুনলৈকে বৃদ্ধি কৰি দিয়া হ'ল লাইচেন্সৰ সময়সীমা। বিশেষ আদেশ যোগে বৃদ্ধি কৰা হয় এই সময়সীমা। এতিয়াৰ পৰা কোনো ব্যক্তিগতভাৱে আয়ুক্তক কৰিব নালাগে আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব ধনৰাশি। 10,000 কোটি টকা পোৱাৰ পাছত ভালকৈ ব্যৱহাৰ কৰক মহিলাসকল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক 10,000 কোটি টকা বিতৰণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে দিব ধনৰাশি। কৰিব পাৰিব শালৰ কাম, পিঠাৰ দোকান, তামোল পাণৰ দোকান কৰিব পাৰিব। স্বামীৰ দোকানত 10,000 কোটি টকা দিও আপুনি আৰম্ভ কৰিব পাৰিব ব্যৱসায়। ভাল কাম কৰিলে অহা বছৰত পুনৰ 25,000 কোটি টকা প্ৰদান কৰিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মীয়গত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ দিছে। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 কোটি টকাৰ চেক পোৱা নাই নেকি? আপোনাৰ কোনটো সমষ্টি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গাঁৱে গাঁৱে অৰুণোদয় আঁচনিত চৰম দুৰ্নীতি। আপোনাৰ নাম কৰ্তন কৰি অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে নেকি? বা আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি কেনেকৈ অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত আপোনাৰ নাম? মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট অভিযোগ দিয়ক আপুনি। যদি আপুনি এজন অৰুণোদয়ৰ প্ৰকৃত হিতাধিকাৰী আৰু আপোনাৰ নামটো কৰ্তন কৰি অযোগ্য হিতাধিকাৰীক অৰুণোদয় দি আছে, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ ডাইৰেক্ট অভিযোগ দিব পাৰিব। আপোনাৰ এটা অভিযোগৰ ভিত্তিত গ্ৰহণ কৰিব ব্যৱস্থা। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতিৰ গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল। লগে লগে হ'ব একশ্যন। চৰকাৰী কাৰ্যালয়তো কোনো কাম হোৱা নাই যদি দিব পাৰিব অভিযোগ। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল। কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তেও পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰীক। ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যিকোনো ধৰণৰ অভিযোগ দিব পাৰিব এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি নিজে। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব ল'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ ভিতৰতে এতিয়া চৰ্চিত হৈ পৰিছে অসম মডেল। আত্মীয়গোটৰ মহিলাৰ জৰিয়তে 10,000 কোটি টকাৰে অভিযান আৰম্ভ কৰিছিল অসমে। আত্মীয়গোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হৈছে 10,000 কোটি টকাৰ অনুদান।
ক্ষুদ্ৰ ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে এই বিশেষ অভিযান আৰম্ভ কৰিছিল অসমে। এই অভিযানৰ প্ৰতি আকৰ্ষিত হৈ বিহাৰৰ চৰকাৰৰ বিষয়া আহিছিল অসমলৈ। অসমৰ এই আঁচনি অধ্যয়ন কৰি আকৃষ্ট হৈছিল তেওঁলোক। পিছত লাডলি বেহানা নামেৰে মধ্যপ্ৰদেশত এই আঁচনি আৰম্ভ কৰিছিল চৰকাৰে। একেদৰে বিহাৰ চৰকাৰেও এই আঁচনি ৰূপায়ণ কৰিছিল। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে এতিয়া দেশৰ ভিতৰতে মডেল ষ্টেট হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা। বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি। অসম আৰক্ষীত নতুনকৈ 4,000 চাকৰিৰ বিজ্ঞাপন। শীঘ্ৰে কৰক আপুনি আবেদন। সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেনেকৈ আবেদন কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জমিয়ত উলেমা অসমৰ পুনৰ সভাপতি হ'ল বদৰুদ্দিন আজমল। জমিয়ত উলেমা ই হিন্দ অসমৰ পুনৰ সভাপতিৰূপে নিৰ্বাচিত বদৰুদ্দিন আজমল। চতুৰ্থবাৰৰ বাবে জমিয়ত অসমৰ সভাপতিৰূপে নিৰ্বাচিত মৌলানা বদৰুদ্দিন আজমল। 2027 লৈকে জমিয়ত অসমৰ সভাপতিৰ দায়িত্বত থাকিব মৌলানা বদৰুদ্দিন আজমলে। মহানগৰীৰ গাড়ীগাঁও মাদ্ৰাছাত অনুষ্ঠিত হৈছে বৈঠক আৰু এই বৈঠকত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ সংখ্যালঘুৰ ৰাজনীতি নতুন সমীকৰণ। মিত্ৰতাৰ আলোচনা EIUDF আৰু ওৱাচিৰ AIMIMৰ। 2026 একেলগে নিৰ্বাচন খেলিব আজমল আৰু আছাদুদ্দিন ওৱাচিয়ে। নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা কৰিছে EIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে। বিহাৰৰ নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল AIMIMে। সংখ্যালঘু অধ্যাক্ষিত অঞ্চলত দখল কৰাৰ বৃহৎ ৰণকৌশল। কংগ্ৰেছতকৈ ভাল ফলাফল দেখুৱাম বুলি এতিয়া আত্মবিশ্বাসী হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমলে। আজমল আৰু আছাদুদ্দিন ওৱাচিৰ মিত্ৰতাই আউল লগাব নেকি বিৰোধী ঐক্যত? সংখ্যালঘু অধ্যাক্ষিত অঞ্চলত কি হ'ব কংগ্ৰেছৰ? এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাদ্ৰাছাত পাঠদান চলি থকাৰ অৱস্থাতে বাধা প্ৰদান বজৰং দলৰ। জাহেদ আলীৰ বাসগৃহত গোপনে চলি আছিল মাদ্ৰাছাৰ পাঠদান। মাদ্ৰাছাৰ শিক্ষক সেলিমুদ্দিনে 12জন ছাত্ৰ ছাত্ৰী কৰি আছিল পাঠদান। বজৰং দল মাদ্ৰাছা উপস্থিত হৈ বন্ধ কৰে পাঠদান। মাদ্ৰাছাৰ শিক্ষক সেলিমুদ্দিনক কৰা হয় আটক। মাদ্ৰাছাখনত জিহাদী পাঠদান চলি থকাৰ অভিযোগ উত্থাপন কৰে বজৰং দলে। অবৈধ মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন কৰে বজৰং দলৰ বিৰুদ্ধে। মছজিদৰ সভাপতি আলাউদ্দিন লস্কৰকো কৰা হয় জবাবদিহি। হিন্দু ধৰ্মক আঘাত কৰি কোনো ধৰণৰ মাদ্ৰাছা চলিব দিয়া নহ'ব বুলি মন্তব্য কৰিছে মছজিদৰ সভাপতিৰ। লামডিঙৰ জৰংদিছা আমটিলাত মাদ্ৰাছা নচলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নো ST নো ভোট শ্লোগানেৰে কপিল উজনি। পুনৰ জনজাতিকৰণৰ দাবীৰে ৰাজপথত অসম জনতা। হাতে হাতে জোৰ লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। শিৱসাগৰৰ আটাচুৰ ৰাজপথত উত্তাল প্ৰতিবাদ। আহোম জনগোষ্ঠীৰ লোকে ন্যায্য প্ৰাপ্তিৰ দাবীৰে কৰিলে এই প্ৰতিবাদ। জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীৰে কপালে ৰাজপথ। 25 নৱেম্বৰত বাস্তৱসন্মত প্ৰদান দাখিল নকৰিলে ভুগিব লাগিব চৰকাৰে। 2026 নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে আটাচুয়ে। জনজাতিকৰণৰ দাবী পূৰাবলৈ অগপৰ ক্ষমতা নাই বুলি কটাক্ষ কৰা হৈছে। নো ST নো ভোট শ্লোগানেৰে কপিল উজনি। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বীৰ লাচিত সেনাৰ কিছু সদস্যৰ ভুল আছিল। বিশেষ অসমসহ বিভিন্ন প্ৰান্তৰ 54 সদস্যক বহিষ্কাৰ কৰা হৈছে। ইয়াৰ পৰা প্ৰতিগৰাকী সদস্যক প্ৰদান কৰিব পৰিচয় পত্ৰ। ৱাকিল গগৈক তীব্ৰ সমালোচনা কৰিছে শৃংখল চলিহাই। বিধায়কৰ বিভিন্ন স্থানত মহিলাৰ সৈতে কৰা ব্যৱহাৰ গ্ৰহণযোগ্য নহয় বুলি আশা দিছে শৃংখল চলিহাই। আমাৰ এটাই কথা, খিলঞ্জীয়ক সুৰক্ষা দিবই লাগিব। জুবেন দাই কোৱাৰ দৰে ধুমুহাৰ সতে লাচিত সেনাৰ বহু যুগৰ নাচন। খিলঞ্জীয়াক আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব। কোনো ৰাজনৈতিক বৃত্তৰ মাজত লাচিত সেনাক নুসুমাব।
থিংকাণ্ডক লৈ পুনৰ ৰাজপথত উত্তাল কৰাৰ হুংকাৰ প্ৰদান কৰিছে। বীৰলাচিত সেনাৰ চিন্তন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বীৰলাচিত সেনাৰ কিছু সদস্যৰ ভুল আছিল বুলি মন্তব্য কৰিছে বীৰলাচিত সেনাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ। গাঁওবোৰৰ দৰে থাকিলে বিজেপি খুৰোৱাটো অসম্ভৱ। বিৰোধী দলক 7 দিনৰ ডেডলাইন দিলে অখিল গগৈয়ে। 7 দিনৰ ভিতৰত পৰিকল্পনা কৰাৰ আহ্বান। 24 ঘণ্টা কামত লাগিলেহে হাৰিব বিজেপি, মন্তব্য কৰিছে অখিল গগৈ। গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে। বিৰোধী সক্ৰিয় হ'ব লাগিব বুলি উল্লেখ কৰিছে পত্ৰযোগে। বিহাৰৰ ফলাফলৰ পাছতে বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈ। বিৰোধী গাঁওবোৰৰ দৰে বহি থাকিলে নহ'ব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিশ্ব বেংকৰ পৰা কোটি টকাৰ ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে বিজেপিয়ে। 14,000 কোটি টকাৰে ভোট কিনি জয়লাভ কৰিছে NDA। বিহাৰৰ NDA মিত্ৰজোঁটৰ বিৰুদ্ধে আহিছে বিস্ফোৰক অভিযোগ। কোটি কোটি টকা খৰচ কৰি ভোট কিনাৰ ভয়ংকৰ অভিযোগ। জন স্বৰাজ পাৰ্টিৰ নেতা উদয় সিঙে আনিছে কেতবোৰ ভয়ংকৰ অভিযোগ। বিশ্ব বেংকৰ পৰা কোটি টকা ধাৰ লৈ বিহাৰত নিৰ্বাচন জিকিছে নেকি বিজেপিয়ে, এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 19 নৱেম্বৰত দেশৰ জনতাক মোদী চৰকাৰে দিব উপহাৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত পোনে পোনে হ'ব 21 নং কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধন। এই 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি। কেনেকৈ ঘৰতে বহি আপডেট কৰিব eKYC। অনলাইনত নিজৰ মোবাইলৰে আপুনি কৰিব পাৰিব আপডেট eKYC। প্ৰথমতে লগইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in। লগে লগে হোম পেজত দেখা পাব eKYC অপশ্যন। eKYC অপশ্যন ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি eKYC আপডেট কৰিব লাগিব। অনলাইনত আপডেট কৰিব নোৱাৰিলে CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপডেট। যিসকল কৃষকে KYC কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি। অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন। pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব আপোনাৰ নাম আছে নে নাই তালিকাত। ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা, ব্লক, গাঁও আপুনি টাইপ কৰক। ইয়াৰ পিছতে গেট ৰিপৰ্টত অপশ্যনত ক্লিক কৰক। গেট ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে দেখা পাব আপোনাৰ নাম আৰু তালিকাত এতিয়া চাই লওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত on 5526 অথবা 01124300606 নম্বৰতো দিব পাৰিব অভিযোগ। PM কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত কৰে অভিযোগ। 19 নৱেম্বৰত দেশৰ জনতাক মোদী চৰকাৰে দিব উপহাৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।